তেওঁলোকক আজি আমাৰ ST তেওঁলোকক যি দিয়াৰ কাৰণে আমি পৰিৱৰ্তন মানিব পৰা নাই বা আমি নামানো। সেয়েহে এইটো মাত্ৰ অসম চৰকাৰৰ এটা সকিয়নি ট্ৰাইহে কৰা হৈছে, যিহেতু আমি শৰীৰৰ পৰা আৰু যেতিয়াৰ পৰা আমি অসমত বসবাস কৰি আছোঁ আমাক ট্ৰাইবেল বুলিয়ে তেওঁলোকে স্বীকৃতি দিয়া গৈছে। আৰু কোনোবা এটা আকৌ আহিছে এতিয়া কি তেওঁলোকক মডিফিকেশ্যন লাগে, মডিফিকেশ্যন ST হ'লেতো নহ'ব। গতিকে আমি অসম চৰকাৰক এইটো এটা সুকীয়া দিব বিচাৰিছিল যাতে কি আমাৰ এই যিটো নেকি প্ৰতিবেদন নাকচ কৰে। সেয়েহে মই আজি জোৰ সমুদ্ৰৰ যি আমাৰ বুঝি নাপাও আমার 14 টাকা দোকান কাটি একমাত্র এটাই দাবি আমি ট্রাইবেল একো বুঝি নাপাও। 6 জনগোষ্ঠীক 14 তারিখৰ প্ৰতিবেদন একেবাৰে আমি দাহ কৰিছো। অতি সোনকালে যদি কেন্দ্ৰ চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰে যদি প্ৰতিবেদনটো কেঞ্চেলাইজ নকৰে, বৰ্তমান চৰকাৰখনে যদি কেঞ্চেলাইজ নকৰে, তেন্তে 26ত কোনো আইন বাতিলকে বিজেপি ভোট নিদিব। পইচাৰে কিনিব নোৱাৰে, আমাক পইচাৰে কিনিব নোৱাৰে। আমাৰ আবেগ আমাৰ ডাঙৰ কথা। আমি ট্ৰাইবেল হ'ব পাৰোঁ, ইমান বেঙা ট্ৰাইবেল নহয়। পইচা নহ'লে খাম, ভোটবোৰ জাতিৰ কথা।